নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আনটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি নৱোদয় বিদ্যালয়ৰ যি ক্লাছ 6ৰ ৰিজাল্ট বা ফলাফল আমি কেনেকৈ চাম বা কি পদ্ধতিৰে চাব পাৰিম, যদি আমি যিসকলে ইতিমধ্যে চাইছে তেওঁলোকৰ বা যিসকলে সিলেক্টেড হৈছে তেওঁলোকক অভিনন্দন জনাইছোঁ। বহুতেই চাব পৰা নাই, দুই এজনে মোকো পাৰ্সোনেলি মেছেজ কৰি কৈ আছে যে ৰিজাল্টটো চাই দিব লাগে বা বিভিন্নজনে ল'ৰা ছোৱালী তেওঁলোকে পৰীক্ষা দিছে। যদি আমি অফিচিয়েল ৱেবছাইটটো যদি আমি ভিজিট কৰোঁ নৱোদয় বিদ্যালয়ৰ, তেতিয়া বহুতে এটা হেৰি কৈছে যে ৱেবছাইটটো খোল খোৱা নাই, খোল খোৱা খালেও মানে ইৰ'ৰ বুলি দেখাইছে। বাৰু আমি চাই লওঁ প্ৰব্লেমটো, যিহেতু আমাৰ কামেই হৈছে যিকোনো এটা সমস্যাৰ সমাধান কৰা। এতিয়া যি নহওক ইয়াতে ৰিজাল্ট বুলি আছে। অ'কে, ৰিজাল্ট যদি আমি পেজটোলৈ যাওঁ তো ইয়াতে এনেকৈ ইৰ'ৰ বুলি দেখাই আছে। ঠিক আছে, যি কি নহওক আমি যদি ডেস্কটপ মোডটো তো যি নহওক আমি আৰু এটা লিংক আছে, আমি তাত গৈ যদি আমি চাওঁ, লিংকটো আমি ডিছক্ৰিপশ্যনত এড কৰি দিম, তাত যাই এতিয়া এই লিংকটোত আপোনালোকে দেখিবলৈ পাইছে ডাইৰেক্ট ইয়াতে আপুনি আপোনাৰ ৰোল নম্বৰটো মাৰি দিয়ক। আপোনাৰ ৰোল নম্বৰটো কিমান হয়, ইয়াতে এটা এক্সাম্পল লৈছোঁ। 725 ইয়াতে আমি ৰোল নম্বৰটো লৈছোঁ। তাৰপিছত ডেট অফ বাৰ্থটো দিব দিছে। আমাৰ ডেট অফ বাৰ্থৰ প্ৰথমতে আমাৰ যিটো লাগিব সেইটো হৈছে বছৰটো 2012, জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ হ'ব। ছেপ্টেম্বৰ ইয়াতো তাৰিখটো হ'ব 9। চ' আমি ডেটটো পাই গ'লোঁ। চ' ইয়াত আমি যদি চেক ৰিজাল্ট বুলি কৰোঁ তেতিয়া ইয়াত দেখাব ইনভেলিড বুলি দেখুৱাইছে। অ'কে, হয়তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোত ভুল আছে, আমি আকৌ এবাৰ ট্ৰাই কৰিছোঁ। বাৰু আপোনালোকে এইটো পদ্ধতিৰে যায়, আমি ডিছক্ৰিপশ্যনত লিংকটো এড কৰি দিম, আপোনালোকে নিজৰ ৰিজাল্টটো চাই লওক আৰু আপোনালোক চিলেক্ট হ'ব পাৰিলে নে নাই। চ' এই যে চাওক, এবাৰ আমি মাৰ্কছটো কিবাখন চাই লৈছিলোঁ, কিন্তু ইয়াতে কি বুলি আহিছে, চৰি ইউ আৰ নট কনচিডাৰ্ড ফৰ দ্য এডমিশ্যন ইন মেইন চিলেকশ্যন লিষ্ট। যদি আপুনি চিলেক্ট হয় তেতিয়া মেইন চিলেকশ্যন লিষ্টত আপোনাৰ নামটো আহিব, আপুনি সেইখন ডাউনলোড কৰি লৈ চাব পাৰিব। এইখনত চিলেকশ্যন মানে তেওঁৰ নামটো হয়তো অহা নাই, চ' সেইকাৰণে অহা নাই। চ' এইটো পদ্ধতিত আমি লিংকটো দি দিম, আপুনি জাষ্ট ইয়াতে কি কৰিব, নিজৰ ৰোল নম্বৰটো এডমিশ্যন যিখন মানে এডমিট কাৰ্ডৰ তাতে আপোনালোকে ৰোল নম্বৰটো পায়ে যাব আৰু ডেট অফ বাৰ্থটো মাৰি দিব। বাছ চিম্পল, কম্পিউটাৰ কেফেত যাব নালাগে, ডেস্কটপ মোড অন কৰি লৈ আপোনালোকে নিজেই পাৰিব এইটো। বাৰু এইটো ভিডিঅ'ত ইমানেই আছিল আৰু লিংকটো আমি ডিছক্ৰিপশ্যনত এড কৰি দিম। ডাইৰেক্ট এইটো লিংকত আপোনালোকে গুগলত গৈ এই লিংকটো আমি দি দিম। এনেকৈ লিংকটোত গৈ আপোনালোকে যদি ক্লিক কৰে ডাইৰেক্ট এইটো পেজ খোল খাব। ঠিক আছে, ইয়াতে আপোনালোকে চেক কৰিব পাৰিব। ভিডিঅ'টোত ইমানেই আছিল, ধন্যবাদ। জয় অসম আৰু গ্লোবেল এছামিছৰ আন ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু এটা কথা, যিসকলে নৱোদয়ত চিলেক্ট হ'ল তেওঁলোকে এটা কমেণ্ট কৰিবচোন, চাম কোনে কোনে চিলেক্ট হ'ল। বাৰু তেওঁলোকেতো নহয়, তেওঁলোকৰ পিতৃ মাতৃ বা অভিভাৱক যদি চিলেক্ট হৈছে সেয়া কমেণ্ট বক্সত জনাওকচোন। বাৰু ঠিক আছে, ধন্যবাদ।